পিছত মই তাক মানে এৰি দিলোঁ দিয়াৰ পিছতে মোক ব্লেকমেইল কৰি পেলাই সি মোৰ লগত যেনে তেনে 3 বছৰ কৰি পেলাই কিন্তু একেলগত মানে থকা নাই আৰু সি মোক ভাল পাওঁ বুলি হেৰি দিছিলে তাৰপিছত গম পালে তাৰ দুজনী মাইকী বুলি গম পোৱাৰ পিছত মই তাক মানে এৰি দিলোঁ দিয়াৰ পিছতে মোক ব্লেকমেইল কৰি পেলাই সি মোৰ লগত যেনে তেনে 3 বছৰ কৰি পেলাই কিন্তু একেলগত মানে থকা নাই আৰু তাৰপিছতে সি এবাৰ কি কৰিলে মোৰ ছোৱালীজনীৰ কালি মানে ভিডিঅ' ভাইৰেল কৰিম বুলি মোক কৈছে যে মোৰ বেয়া ভিডিঅ' আছে কিবা ভাইৰেল কৰি দিব তাৰে পিছতে সেনেকৈ কৰাৰ পিছত মই ভয়তে মানে এতিয়া উপায় নাই মই তাৰ লগত খেদি গ'লোঁ তাৰ ঘৰৰ ওচৰত খেদি যাওঁতে সি মোক দা লৈ পেলাই হেৰি কাটিছিলে এইটো হাতত গলত ডিঙিত ঘা মাৰিবছিল এনেকৈ মই দিয়াৰ লগে হাতত ঘাটো পৰিলে পিছত তেজেৰে হৈ গ'ল তাৰপিছতে সি এক ঘাটো ইচ্ছা পৰা নাই নেক্সট আৰু খাবৰ কাৰণে আহিছে তাৰপিছত মোক ৱালত ঠিক চাইছে মাথাত দুখ পাইছোঁ ইয়াতে বেক মাথাটোত সি তাৰপিছত আজি আৰু মোক মানে কাটিবলৈ আহিছে ইয়াতে গণেশগুৰিত চাকু লৈ আহিছিলে তাৰ নাম ৰাজেশ দেৱ বেংগলী ল'ৰা নহয় গুৱাহাটীত নহয় সি ক'ৰ হয় মানে একো ঠিকনা মই নাজানো ভালদৰে সি কিন্তু ইয়াতে পাণ্ডুত মানে ভাড়া থাকে আৰু 3 বছৰ হ'ল 3 বছৰ হৈছে আমাৰ ৰিলেশ্যনশ্বিপ তাৰ হেৰি ৱাইফ দুইজনী হয় এজনীৰ এটা ল'ৰা আৰু এটা বৰদাকনিৰ 2টা ল'ৰা আছে হয় কিন্তু মই কেতিয়াও নহয় মই সেইটো কেতিয়াও কৰিব নোৱাৰোঁ যেতিয়া গম পাই গৈছোঁ তাৰ 2জনী ৱাইফ আছে মই গম পাইছোঁ বহু এতিয়া আজি মোটামুটি 6 মাহমান হ'ল 6 মাহমান মই গম পাইছোঁ গম পাই পেলাই মই মানে চাইড হৈছোঁ হোৱাৰ পিছত সি মোক ব্লেকমেইল আজি যেনেকৈ মাৰিব হৈছে আগে পিছত মোক সেনেকৈ মাৰিব হৈছে মাৰি পেলাই সি মোক হেৰি কৰিলে আজিও মোক ইয়াতে ধমকি দিছে যে তই যদি মোৰ লগত ৰিলেশ্যনশ্বিপত নাথাকে তেতিয়াহ'লে তোক মই মানে মাৰি পেলাম আৰু মানে মোৰ বাচ্চা 2টা আছে মোৰ বাচ্চা 2টাক মানে সি ক্ষতি কৰিম বুলি ধমকি দিছে আগতে মই সিদিনা পাণ্ডুত মই কেছ দিছোঁ কেছ দিয়াতে পিছত পাণ্ডুত মানে যেতিয়া মোক সিদিনাখন 9টা বজাত মই খেদি গ'লোঁ খেদি যোৱাৰ পিছত কেছ দিলে তাক উঠালে ৰাতি উঠাৰ পিছত সি কি কৰিলে আপোনাৰ ৰাতিও থাকিলে পিছদিনাখনি সি ক'লে যে মই আৰু সেইটো কাম নকৰোঁ মই ব্লেকমেইল নকৰোঁ মোক এৰি দিলি হ'ল তো এৰি দিলোঁ মই কেছটো হেৰি কৰা নাই তো এৰি দিয়াৰ পিছত এতিয়া সি মানে মোক সদায় এতিয়া মোক ফ'ল' কৰে ৰাস্তাত মোক হেৰি খেৰা কৰে সি ডিষ্ট্ৰিবিউটাৰ কাপোৰৰ এতিয়া মই সেইকাৰণে মানে এই মাত্ৰ ইয়াতে আমাৰ ইয়াৰে অপজিটত হৈছে থানাখনত তো সেইকাৰণে মই বাধ্যত মানে ইয়াতে দৌৰি এজন পুৰুষৰ প্ৰেমত পৰিলে সঁচাকৈ কিছুমান কথা জানি লোৱাটো বহুত দৰকাৰ তেওঁ বিষয়ে সম্পূৰ্ণকৈ জানিহে প্ৰেমত পৰিব লাগে কাৰণ যুৱকজন হয়তো আগতে বিয়া পতা হ'ব লাগে পাৰে গতিকে এইগৰাকীৰ ক্ষেত্ৰত তেনেকুৱাই হ'ল তেওঁ প্ৰেমিকজনে অশ্লীল ভিডিঅ' প্ৰচাৰ কৰি দিম বুলি আপলোড দি দিম বুলি তেওঁক ব্লেকমেইল কৰি তেওঁৰ লগত সম্পৰ্কত থাকে 3 বছৰ দিন অৱশেষত তেওঁ গম পালে যে তেওঁ প্ৰেয়সীজনে ইতিমধ্যে 2গৰাকী বিবাহ কৰাইছে এওঁৰ লগত হ'ল 3গৰাকী গতিকে এওঁ গম পাই তেওঁক মাৰিবলৈ খেদি গৈছিল কিন্তু মাৰিব নোৱাৰিলে তেওঁকহে ওলটি দালৈ খেদি আহিল বন্ধু বান্ধৱীসকল ভিডিঅ'টো চাই কেনে পালে কমেণ্টত জনাব এনেকুৱা ঘটনাবোৰ কমকৈ ঘটক তাৰে আশা কৰি আছোঁ আৰু আগলৈকো থাকিম কাৰণ আমাৰ মহিলাসকলৰ কোনো নিৰাপত্তা নোহোৱা হৈ গৈছে এইখন অসমত নহয় জানো বাৰু